নমস্কাৰ। ৩১ জানুৱাৰী শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কুম্ভ ৰাশি শতভিষা নক্ষত্ৰ শুক্লপক্ষ দ্বিতীয়া তিথি বৰিয়ান যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ওম নমঃ শিৱায় জয় মা কালী বুলি লিখিব। আহকচোন চাওঁ। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত চকলেট কালাৰ 6 সংখ্যা 9:10 পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ মোটামুটি ভালেই থাকিব। ভাগ্যৰ আপুনি সহায় পাব। যিকোনো কামত সফলতা পাব। পৰি থকা কোনো কামত আপুনি আগবাঢ়ক, শেষ কৰক। অফিচ কাছাৰীত অলপ চাই চিতি ল'ব। ব্যৱসায় দিশত ভাল। অৰ্থৰ ক্ষেত্ৰত স্থিৰতা দেখা যায়। কৰ্মক্ষেত্ৰত ভালেই। জ্ঞাতি শত্ৰুতাই ভোগাব পাৰে। সন্তান ভাগ্য বৰ ভাল নহয়, লক্ষ্য ৰাখিব। আইনী কৰ্মত ভাল। বিদ্যাত মধ্যমীয়া। আপোনাৰ গুৰুত্ব বাঢ়িব। পজিটিভ থাকক। কথা বতৰা ক'ব, এক্টিভ থাকিব। বেছি দুশ্চিন্তা আদি নকৰিব। বৃষ ৰাশি। গ্ৰীণ কালাৰ 5 সংখ্যা 9টাৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। আপুনি ধীৰ স্থিৰভাৱে থাকিব। কৰ্মক্ষেত্ৰত, অৰ্থৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। শৰীৰ মোটামুটি ভাল। ভ্ৰমণ আদি কৰিব পাৰে। আপুনি খৰধৰ নকৰিব, অসুবিধাত পৰিব। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰক। ব্যৱসায় দিশত মধ্যমীয়া। দাম্পত্য জীৱনত ভালেই দেখা যায়। পৰিয়ালক সময় দিয়ক। বিদ্যাত মনোযোগ বঢ়াব। ভাগ্যৰ বৰ বেছি সহায় নহয়। আপোনাৰ কাম কাজত দেৰি হ'ব পাৰে। কিছু দায়িত্ব বাঢ়িব। খং ৰাগ দমাই ৰাখি কাম কাজ কৰিব। ওপৰ মহল ডাঙৰৰ লগত সম্পৰ্ক ভাল কৰক। এতিয়া আহিব মিথুন ৰাশি। ব্লু কালাৰ 4 সংখ্যা 9টাৰ পৰা প্ৰায় 11টা। অলপ চাই চিতি ল'ব। আপোনাৰ কিছু শত্ৰু বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত দিন মোটামুটি চলিব। শৰীৰ ভালেই দেখা যায়। আনৰ কথাত নাযাব। বিনিয়োগ আদি নকৰিব আজিৰ দিনটোত। খং ৰাগ দমাই ৰাখিব। ভ্ৰমণ আদি কৰিব পাৰে। ভাগ্যৰ আপুনি সহায় পাব। শত্ৰুৱে আপোনাক বিভূতিত পেলাব পাৰে। লক্ষ্য ৰাখিব। ব্যৱসায় দিশত ভাল চলিব। আইনী কৰ্মত লক্ষ্য ৰাখিব। বিদ্যাত ভালেই দেখা যায়। নিজৰ কাম নিজে কৰক। আনৰ কথাত বিভূতিত নপৰিব। আনৰ ভৰসাত নাথাকিব। বন্ধু ভাগ্য ভাল নহয়। নিজৰ কাম কাজ আপুনি বিচক্ষণতাৰে কৰক। বন্ধুৰ পৰা অলপ সাৱধান হ'ব। হিচাপ কৰি কথা বতৰা ক'ব। আপুনি অনুশোচনাত ভুগিব পাৰে। এতিয়া আহিব কৰ্কট ৰাশি। 9:10 পৰা 11টা। অলপ চাই চিতি ল'ব। আপোনাৰ কৰ্ম কাৰ্য সিদ্ধি হ'ব। দিন মোটামুটি ভাল। আপুনি ডমিনেটিং নেচাৰ ল'ব। ভাগ্যৰ সহায় পাব। আপুনি অকলে থাকিব। দুশ্চিন্তা বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত কথা বতৰা ক'ব। ব্যৱসায়ত মধ্যমীয়া। পৰিয়ালৰ মাজত দূৰত্ব বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। বিদ্যাত ভালেই। সন্তানৰ কৰ্মত অলপ নজৰ ৰাখিব। ভাগ্যৰ সহায় পাব। শত্ৰুক নিয়ন্ত্ৰণত ৰাখক। এক্টিভ থাকক আপুনি। নিজৰ কনফিডেন্স ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং 8 সংখ্যা
এতিয়া আহিব সিংহ ৰাশি, সোণালী ৰং 8 সংখ্যা, 9টা 10ৰ পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব। শৰীৰ বৰ ভাল নহয়, নজৰ ৰাখিব। নিজৰ দায়িত্ব পালন কৰক। ভাগ্যৰ বৰ সহায় নহয়। কৰ্মক্ষেত্ৰত পৰিশ্ৰম কৰিব লাগিব। ভ্ৰমণৰ দিশত ভালেই দেখা যায়। কাম কাজত আপোনাৰ দেৰি হ'ব পাৰে। মানসিক চাপ বাঢ়িব। কাম কাজ আপোনাৰ ভালদৰে কৰক। ৰিস্ক আদি নল'ব। আনৰ ওপৰত ভৰসা নকৰিব। মাথা ঠাণ্ডা ৰাখি কাম কাজ কৰিব। ব্যৱসায় দিশত ভালেই দেখা যায়। আপুনি কাম কৰিও নাম নাপাব পাৰে। বন্ধু ক্ষেত্ৰত ভাল নহয়। আইনী কৰ্মত ভাল দেখা যায়। কোনো ডাঙৰ সিদ্ধান্ত দিনটোত নল'ব। আপুনি আন মানুহক নজৰ ৰাখিব। এতিয়া আহিব কন্যা ৰাশি, 9টা 10ৰ পৰা প্ৰায় 11টা, সেউজীয়া ৰং 4 সংখ্যা, শৰীৰ মোটামুটি ভাল থাকিব। অৰ্থৰ কিছু নাটনি দেখা যায়। বিনিয়োগ আদিত ভাল নহয়। ভ্ৰমণৰ দিশত ভাল। আপোনাৰ কিছু বাধা বিপত্তি বাঢ়িব পাৰে। তথাপিতো আপুনি পৰিশ্ৰম কৰিলে সফলতা পাব। ভাগ্যৰ বৰ বেছি সহায় নহয়। আপোনাৰ বোজা বাঢ়িব পাৰে। ব্যৱসায় দিশত ভাল লাভ হ'ব। দাম্পত্য সুখত ভাল। কিছু জ্ঞাতি শত্ৰুতা দেখা যায়। সন্তান সুখত ভালেই। বন্ধু ভাগ্য ভাল নহয়। আপুনি কোনো ক্ষেত্ৰত অকলশৰীয়া অনুভৱ কৰিব পাৰে। আইনী কৰ্মত ভাল ফল পাব। কিছু ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। ওপৰ মহল ডাঙৰৰ লগত সম্পৰ্ক ভাল কৰক। এতিয়া আহিব তুলা ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 6 সংখ্যা, 9টা 10ৰ পৰা 11টা, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। আপোনাক মানুহে হিংসা কৰিব পাৰে। আনে বদনাম আদি দিব পাৰে। কৰ্মক্ষেত্ৰত স্থিৰতা দেখা যায়। আপুনি নাম পাব। ভেলু বাঢ়িব। ব্যৱসায়ত ভালেই। আনৰ সহযোগিতা পাব। কৰ্তব্য নিজৰ পালন কৰক। বিদ্যাত বাধা। আইনী কৰ্মত ভাল ফল দেখা যায়। কিছু জামালাৰ পৰা অলপ সাৱধান হ'ব। আপোনাৰ যিকোনো সিদ্ধান্তত খৰধৰ নকৰিব। ওপৰ মহলৰ পৰা সহযোগিতা পাব। এতিয়া আহিব বৃশ্চিক ৰাশি, সোণালী ৰং 4 সংখ্যা, 9টা 10ৰ পৰা 11টা 20, অলপ চাই চিতি ল'ব। দিন মোটামুটিভাৱে চলিব। শৰীৰ ভালেই। আপুনি পৰিশ্ৰম কৰিব লাগিব। ভ্ৰমণৰ দিশত ভাল। ব্যৱসায়ত ভালেই দেখা যায়। অৰ্থৰ ক্ষেত্ৰত ভাল নহয়। আপোনাৰ অশান্তি বাঢ়িব পাৰে। বেছি কথা বতৰা নক'ব। ডাঙৰ সিদ্ধান্ত নল'ব। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। ভাগ্যৰ কিছু সহায় পাব। বিদ্যাত মনোযোগ দিয়ক। দাম্পত্যত মোটামুটি। পৰিয়ালৰ সহায় পাব। আইনী কৰ্মত সমস্যা দেখা যায়। মানসিকভাৱে চাপ বাঢ়িব। আনৰ আচৰণ ব্যৱহাৰ পাতি নজৰ ৰাখিব। এতিয়া আহিব ধনু ৰাশি, চকলেট কালাৰ 6 সংখ্যা, প্ৰায় 9টাৰ পৰা 10টা 40, অলপ চাই চিতি ল'ব। শৰীৰ অলপ নজৰ ৰাখিব। সন্তানক বিশেষকৈ সন্তানৰ কৰ্মই মনত কষ্ট দিব পাৰে। ভ্ৰমণৰ দিশত বৰ ভাল নহয়। আপুনি টাৰ্গেট লৈ কাম কাজ কৰক। আনৰ সহায় ল'ব। আনৰ কোনো জামালাত নাথাকিব। কথা বতৰা ক'ব। দায়িত্ব ল'ব। দাম্পত্য জীৱনত মোটামুটি ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। আইনী কৰ্মত ভাল। আপুনি এক্টিভ থাকিব। খৰধৰ কৰিব। সময় দি কাম কাজ কৰক। নিজৰ কনফিডেন্স বঢ়াব। আপুনি
প্ৰয়োজনত ৱেট কৰিব। এতিয়া আহিব মকৰ ৰাশি, ব্লু কালাৰ 6 সংখ্যা, 9টা 10ৰ পৰা 11টা, অলপ চাই চিতি ল'ব। শৰীৰ অলপ নজৰ ৰাখিব। ভ্ৰমণৰ দিশত ভাল, অৰ্থৰ কিছু নাটনি, কৰ্মক্ষেত্ৰত সফলতা পাব। আপুনি অকলে থাকিব, বেছি মানুহৰ লগত নাথাকিব। বেছি মানসিক চাপ নল'ব, ভাগ্যৰ সহায় পাব। ব্যৱসায় দিশত মন্দা, দাম্পত্যত তিক্ততা দেখা যায়। আইনী বিদ্যাত আদিত ভাল। আপুনি সুযোগৰ অপেক্ষাত ৰ'ব, সুযোগৰ সৎব্যৱহাৰ কৰিব। টকাৰ লেনদেন কৰোঁতে অলপ সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি, সেউজীয়া ৰং 4 সংখ্যা, 9টা 10ৰ পৰা 11টা 20, অলপ চাই চিতি ল'ব। দিন মোটামুটিভাৱে চলিব। কৰ্মক্ষেত্ৰত জটিলতা বাঢ়িব পাৰে, জানি বুজি আগবাঢ়িব। আনে বদনাম দিব পাৰে। বিনিয়োগত আদিত ভাল নহয়, আপোনাৰ দুশ্চিন্তা বাঢ়িব। ব্যৱসায় দিশত ভাল, আনৰ কোনো জামালাত সোমাই পৰিব পাৰে, এই ক্ষেত্ৰত নিজে লক্ষ্য ৰাখিব। আপুনি সন্মুখত থাকি কাম কাজ কৰিব, বেছি আশা প্ৰত্যাশা আদি নকৰিব। সন্তানৰ ক্ষেত্ৰত ভালেই, মানুহৰ আচৰণ নজৰ ৰাখিব, আনে সুবিধা ল'ব পাৰে। এতিয়া আহিব মীন ৰাশি, ব্লেক কালাৰ 8 সংখ্যা, 9টা 20ৰ পৰা প্ৰায় 11টা, অলপ চাই চিতি ল'ব। আপুনি আজি কৰ্মক্ষেত্ৰত ডমিনেটিং নেচাৰ ল'ব, নিজৰ ভেলু এড কৰিব, ডাঙৰ কোনো সিদ্ধান্ত ল'ব পাৰে। ভ্ৰমণৰ দিশত বৰ ভাল নহয়, টাৰ্গেট লৈ কাম কাজ কৰক। শৰীৰ মোটামুটি ভাল, ব্যৱসায় দিশত ভালেই, অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। ধীৰে সুস্থিৰে কাম কাজ কৰক। দাম্পত্যত অশান্তি দেখা যায়, আনক বেছি গুৰুত্ব নিদিব। বিদ্যাৰ ক্ষেত্ৰত ভাল, আপুনি প্লেন ছেট কৰি কাম কৰক, সফলতা পাব, নিজৰ ভেলু বাঢ়িব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।